হেল্ল' এভৰিৱান, কি খবৰ বাৰু সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে। বহুত দিনে হ'ল ভালকৈ ভিডিঅ' শ্বুট কৰিবই পৰা নাই, আৰু ভিডিঅ' শ্বুট কৰিব পৰা নাই যিহেতু সেইকাৰণে দিবও পৰা নাই। আৰু কিয় ভিডিঅ' শ্বুট কৰা হোৱা নাই, যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব। অৱশ্যে যদি চোৱা নাই তেতিয়াহ'লেনো কেনেকৈ গম পাব, নহয়নে? আমাৰ ঘৰটো বৰ্তমান আগত য'ত আছিলোঁ সেই ঘৰটো চেঞ্জ কৰা হৈছিলে, আৰু এটা ঘৰ বদলি কৰা কিমান কাম বাঢ়ে, আৰু যিসকলে যদি কৰিছে তেওঁলোকে নিশ্চয়কৈ গম পাব। আৰু সেইবোৰ কৰি থাকোঁতে মেলোঁতে এতিয়ালৈকে যেন ভালকৈ ঘৰটো চিজিলে লগা নাই, এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে। আৰু ঘৰটো চিজিল কৰা বাৰু হৈছেগৈ, তাৰ পাছতে আকৌ এতিয়া ভালকৈ চিজিল ঘৰটো নহওঁতেই হৈ গ'ল নহয় মোৰ গাটো বেয়া। গাটো বেয়া তেনেকুৱা বহুত কিবা কিবি নহয়, অকল কাহ। কিন্তু ক'বলৈহে অকল কাহ, ইমান কাহ 3 দিন হ'ল মই শুবই নোৱাৰোঁ। আৰু কাহ আহিলে যিসকলৰ কাহ হৈছে অভিজ্ঞতাটো পাই থৈছে নিশ্চয় গম পাব যে শুবলৈ ল'লে মূৰটো পেলালেই কাহটোৱে একেবাৰে যেন আহি যায়। আৰু সেইবোৰে ঢেৰ খেলি মেলি। আৰু এয়া আকৌ আহক আমাৰ নতুন পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন দীঘলীয়া পাকঘৰ দেই, বহুতকেইটা আমাৰ ঘৰ ইতিমধ্যে চেঞ্জ কৰা হৈ গৈছে, কিন্তু এনেকুৱা দীঘলীয়া পাকঘৰ এই প্ৰথম পালোঁ। আৰু দীঘলীয়া পাকঘৰ বহুত বেয়া দেই, এই প্ৰথম পাইছোঁ, আৰু সেইকাৰণে কৈছোঁ। আৰু সেইবোৰ কাৰণতে খেলি মেলিতে মই ভিডিঅ' দিব পৰা নাই। আজি বোলো নাই, এনেকৈ থাকিলেতো নহ'ব, মোৰ ব্লগিং শেষেই হৈ যাব। বোৱাৰীজনীক কৈছোঁ যে নাই, মোৰ ব্লগিং শেষ হোৱাৰ পথত নেকি। তাৰপিছতে আৰু এনেকৈ যেনে তেনে বোলো নিজৰ মনটোক আকৌ বিচলিত কৰাতকৈ মনটোক ইয়াতে বান্ধি থওঁ বুলিহে কামটো আৰম্ভ কৰিছিলোঁ। গতিকে বোলো নাই, এনেকৈ এদিন দুদিনকৈ ষ্টাৰ্ট কৰি এদিন আকৌ ইয়াতে এডজাষ্ট হৈ যাম। গতিকে আৰম্ভ কৰি দিলোঁ। আৰু দুপৰীয়া ভাত সাজ বনোৱাৰ পৰা, বজাৰৰ টোপোলাটো আনবক্সিং কৰাৰ পৰা, মানুহে অনলাইন বস্তু আনিহে আনবক্সিং কৰে। আজি বাপেকে মই বজাৰৰ বেগটোকে মোনাটোকে আনবক্সিং কৰি দিলোঁ যা। বাৰু ঠিক আছে। এয়া পাভ মাছকেইটা সৰিয়হ চৰিয়হ দি বনাব পৰা, পোস্ত দি বনাব পৰা হয়, বা বিলাহী চিলাহী দি ভাল লাগিলেহেঁতেন। যিহেতু আনোতে দেৰি হ'ল, আৰু মোৰো গাটো বৰ এটা ভাল লাগি থকা নাই। আকৌ ল'ৰাও সোনকালে কামলৈ যাব লাগে, সেইকাৰণে আকৌ মাছখিনি, সৰু মাছ বজাৰত বাচিও নিদিয়ে নহয়, মাছখিনি বাচিবও লাগে। সেইবোৰ কৰি থাকোঁতে অলপ দেৰি হৈ গ'ল। সেইকাৰণে মই বোলো নাই, আজি গায়ে প্ৰতি দুটা হোৱাকৈ সকলোৰে কাৰণে ভাজি ল'লোঁ। আৰু দুটামান আছিলে, সেইখিনি থৈ দিছোঁ, পিছত জুতি লগাই সময় উলিয়াই মিলাই বনাই খাম। এতিয়া সৰহকৈ অকণমান নহৰু দিছোঁ, আৰু তাৰপাছতে ইয়াতে লাই শাক কেইডালমান আনিছিলে। গতিকে মই বোলো লাই শাক কেইডাল ফ্ৰেছকৈ বনাই পেলাই খাই থৈ দিওঁ। ফ্ৰিজত থৈ দিলে যিমানেই ফ্ৰিজত ধুনীয়াকৈ নথওক লাগিলে অলপ মই শুকাই যোৱা যেন ভাৱ এটা পাওঁ। সেয়ে বজাৰৰ পৰাই আনক, লাগিলে বাৰীৰ পৰাই ছিঙি আনক, ফ্ৰেছ লগে লগে বনাই খালেহে ভাল লাগে। গতিকে একেবাৰে চিম্পুলকৈ এয়া বনাইছোঁ ভাজিখন। আৰু তাকে তেনেকৈ আৰু মোৰ স্থবিৰ হ'বলৈ খোজা ব্লগিঙৰ যাত্ৰাটো এনেকৈ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাব, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু লাহেকৈ এইটো ঘৰৰ পৰাই, এইটো পাকঘৰৰ পৰাই, দীঘলীয়া পাকঘৰটোৰ পৰাই আপোনালোকক ভিডিঅ'বোৰ দিবলৈ মই চেষ্টা কৰি যাম। আচলতে মই ছেট আপ কৰিব পৰা নাই ভালকৈ, ট্ৰাইপড থ'বলৈও জেগা নাই। বহুত দীঘল হৈ যায় জেগাটো। আচলতে মুঠতে অসুবিধা এটা হৈ আছে, আৰু যিহেতু নতুন সেইকাৰণেও অসুবিধা এটা হৈছে নেকি, ক'ব পৰা নাই। বাৰু যি কি নহওক, আজিৰ ভাত সাজ এনেকৈয়ে খোৱা হ'ল। আৰু মাছ ফ্ৰাই, দাইল, তাৰপিছতে আছিলে ভোলৰ ভাজি, এইফালে আছিলে আপোনালোকক দেখাইছিলোঁ লাই শাকৰ ভাজি, লগত এটা জলকীয়া। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু সুস্থ হ'বলৈ থাকক। বাই বাই।